মোৰ নাম ৰিয়া। ঘৰত যদি ছোৱালী থাকে তেন্তে সেয়া মাক দেউতাকৰ বাবে চিন্তাৰ বিষয়। মোৰ বয়স আছিল ২৫ বছৰৰ ওপৰত। মোৰ বিয়াৰ বাবে বহু প্ৰস্তাৱ আহিল যদিও এতিয়ালৈ কাৰো লগত ঠিক হোৱা নাছিল। তাৰ পিছত এদিন এটাৰ প্ৰস্তাৱ আহিল আমাৰ চহৰৰ পৰা অলপ দূৰৈ এখন গাঁৱৰ। গাঁৱত তেওঁ বাস কৰিছিল। ল'ৰাটোৰ নাম সঞ্জয়। ল'ৰাটোৰ ভাল আছিল আৰু তেওঁৰ কাম আছিল খেতি কৰা। ল'ৰাটোৰ মাক নাছিল। মোৰ বিয়াখন তেওঁৰ লগত ঠিক হৈ আছিল। তেওঁৰ বিষয়ে ইয়াতকৈ বেছি একো নাজানিছিলোঁ। বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল। ময়ো সুখী হৈছিলোঁ যে মোৰ মা দেউতাৰ চিন্তা এতিয়া নাইকিয়া হৈ গৈছে। কিন্তু মই নাজানিছিলোঁ যে মোৰ জীৱনত ইয়াৰ পিছত কি হ'ব। বিয়াৰ প্ৰস্তুতিত সময় পাৰ হৈ গ'ল আৰু অৱশেষত বিয়াৰ দিনটো আহি পালেহি। বিয়াৰ দিনটোৰ দৰে ল'ৰাটোৰ মুখত সুখ আৰু উত্তেজনা। তেওঁৰ মুখত এনেকুৱা একো দেখা নাপালোঁ। তেওঁলোকৰ ফালে চাই এনে লাগিল যেন তেওঁলোকৰ সন্মতি অবিহনে তেওঁলোকৰ বিবাহ চলি আছে। কিন্তু মই মনতে এই কথা ভাবি আছিলোঁ যে মোৰ মনত যি চিন্তা আহি আছে এনে একো হ'ব নালাগে। মই আশে-পাশে কৰি আছিলোঁ মোৰ জীৱনৰ কথাবোৰ ভাল হ'ব। বিয়া হোৱাৰ পিছত মই তেওঁৰ ঘৰলৈ গ'লোঁ। ঘৰখন গাঁও বুলি জানিছিলোঁ যদিও সিহঁতৰ ঘৰখন খেতিপথাৰত থকা বুলি গম পোৱা নাছিলোঁ। ঘৰৰ চাৰিওফালে অলপ দূৰত কোনো ঘৰ দেখা পোৱা নাছিল। তেওঁৰ ঘৰটো বৰ ডাঙৰ আছিল। ইমান ডাঙৰ ঘৰ আৰু আমি মাত্ৰ ৩ জন আছিলোঁ। ঘৰ পোৱাৰ লগে লগে অলপ অস্তম্ভিত অনুভৱ কৰিবলৈ ধৰিলোঁ। কিন্তু তেতিয়া মই ভাবিলোঁ যে ই এখন নতুন ঠাই আৰু এইটো হোৱাটো স্বাভাৱিক। হয়তো কেইদিনমানৰ পিছত অভ্যাস হৈ পৰিব। হয়তো মোৰ দৰে প্ৰতিগৰাকী ছোৱালী এই সমস্যা হ'ব পাৰে। এই সকলোবোৰৰ কথাতে মোৰ মনটো হেৰাই গ'ল। কিন্তু বৰ্তমান আটাইতকৈ ডাঙৰ চিন্তাটো আছিল যে মোৰ লগত বিয়া হোৱাত মোৰ স্বামী সুখী হৈছে নে নাই। এতিয়ালৈকে তেওঁৰ লগত কথা পতা নাই আৰু মই মাত্ৰ তেওঁৰ লগত কথা পাতিবলৈ অপেক্ষা কৰি আছিলোঁ। বিয়াৰ নিশা মই মোৰ কোঠাত আছিলোঁ। মই বিচনাত বহি তাৰ বাবে অপেক্ষা কৰি আছিলোঁ। মনত অনেক ধৰণৰ চিন্তা আৰু প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ পিছত কি হ'ব সেই বিষয়ে মই অজ্ঞাত আছিলোঁ। সময় লাহে লাহে পাৰ হৈ গ'ল আৰু অপেক্ষা কৰি থাকোঁতে মাজনিশা হৈ পৰিল। কিন্তু মোৰ স্বামী এতিয়াও কোঠাটোলৈ অহা নাছিল। মাজনিশাৰ পিছত ভাবিলোঁ হয়তো সি কিবা কামত ব্যস্ত হৈ পৰিব। বিয়াৰ এখনত বহুত কাম থাকে আৰু এই সকলোবোৰ চম্ভালিব লাগে। এই কথা ভাবি মই একেখন বিচনাতে শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই সাজু হৈ ওলাই আহি ঘৰৰ বাৰান্দাত শুই থকা দেখিলোঁ। বিয়াৰ প্ৰথম নিশা কোনোবাই পত্নীৰ কোঠাত শুই থকাৰ পৰিৱৰ্তে পত্নীৰ কোঠাৰ বাহিৰত কিয় শুব। শহুৰে মোক দেখি সুধিলে, বোৱাৰী, সকলো ঠিকেই আছেনে? ময়ো তেওঁক ক'লোঁ যে সকলো ঠিকেই আছে। শহুৰে তেতিয়া ক'লে, ল'ৰা, সঞ্জয়ৰ বিষয়ে কিবা এটা ক'ব বিচাৰিছোঁ। মোৰ ল'ৰাটো হৃদয়ত বৰ দয়ালু। কিন্তু সৰু সৰু কথাত খং উঠে। এই কথাটো এতিয়া বুজিব লাগিব আৰু কওঁ যে কিছু সময় লাগিব। তোমালোক দুয়োজনে ইজনে সিজনক বুজি পোৱা উচিত। মাত্ৰ তাৰ খং আৰু কথা কোৱাৰ অভাৱত বেয়া নাপাব। বেছি প্ৰশ্ন নকৰিবা মই বুজি নাপাওঁ এইটো কিহৰ প্ৰতি ইংগিত আছিল। কিন্তু সেই সময়ত মই মাত্ৰ হয় বুলি তেওঁ কোৱা কথাখিনি মানি লৈছিলোঁ। তেওঁক আৰু কি ক'ব পাৰিলোঁহেঁতেন। ৰাতিপুৱা ঘৰৰ কাম কৰি থাকোঁতে চুকত থকা দুৱাৰ এখনত ডাঙৰ তলা এটা আছিল। ঘৰটোৰ ওপৰতে ইমান ডাঙৰ তলা এটা ৰখাটো অদ্ভুত যেন লাগিল। মোৰ স্বামী ঘৰৰ পৰা ওলাই গৈছিল আৰু মই গোটেই ঘৰখন চোৱা-চিতা কৰি আছিলোঁ আৰু লগতে চাফা কৰি আছিলোঁ। সেই দুৱাৰৰ তলাটোৱে মোৰ মনত কেতিয়াও প্ৰশ্ন উত্থাপন কৰি আছিল। মই শহুৰেকক ক'লোঁ, পাপা, অনুগ্ৰহ কৰি তাৰ চাবি মোক দিয়ক। মই চাফা কৰি দিম। তেওঁ ক'লে, নাই, নালাগে। তাৰ তলৰ বেছমেণ্টত এটা সৰু কোঠা আছে। তাত সোমোৱাৰ প্ৰয়োজন নাই। তেওঁ কথা কোৱা ধৰণে মোক কেৱল তেওঁক চায়েই ভয় খুৱাইছিল। এই কথাত সি কিয় খং উঠিল নাজানো। সেই সময়ত মই মাত্ৰ মাত দিলোঁ, হয়। কিন্তু পিছত মই ভাবি থাকিলোঁ যে তাত কি আছে। কিছু সময়ৰ পাছত শহুৰ দেউতা ঘৰৰ পৰা ওলাই গ'ল
গোটেই ঘৰখন বিচাৰি ফুৰিলোঁ যদিও মোৰ শাহুৰ এখন ছবিও দেখা নাপালোঁ। এইটো আছিল চিন্তাৰ যোগ্য কথা। এটা নতুন ঘৰ আৰু সেইটো বহু প্ৰশ্ন থকা প্ৰায় নিৰ্জন ঠাইত। এই সকলোবোৰ মোৰ বাবে বৰ আচহুৱা আছিল। ৰাতি সময়ত শহুৰ আৰু তেওঁ দুয়োজনে ঘৰলৈ আহিছিল। খাদ্য খোৱাৰ পিছত মই কোঠালৈ গ'লোঁ। ওপৰত কোৱাৰ দৰে এই ঘৰখনত এতিয়া মোৰ অলপ আচহুৱা অনুভৱ হৈছিল। ঘৰত কথা পাতিবলৈ কোনো নাই। মই ভাবি আছিলোঁ যে আজিও তেওঁ বাহিৰত হ'ব। কিন্তু কিছু সময়ৰ পাছত সি কোঠাটোত সোমাই আহিল। তেওঁ আহি পোৱাৰ লগে লগে মোৰ ভয় লাগি গ'ল। তেওঁ ৰুমলৈ আহিছিল যদিও একো নোকোৱাকৈ আৰু মোৰ ফালে নোচোৱাকৈ তেওঁ বিচনাত শুই পৰিল। হয়তো দেউতাকে তেওঁক বুজাই দিছিল। তেওঁৰ লগত কথা পাতিবলৈ অলপ চেষ্টা কৰিলোঁ। মই তেওঁক ক'লোঁ যে যদি তেওঁৰ ঠাণ্ডা লাগিছে তেন্তে এই কম্বলখন লৈ ল'ব লাগে। কিন্তু তেওঁৰ পৰা একো উত্তৰ নাপালোঁ। মোৰো কিছু সময়ৰ পাছত টোপনি আহিল। সেইদিনাৰ পিছত তেওঁ প্ৰতিদিনে একেটা কোঠাতে শুইছিলোঁ যদিও পিঠিখন মোৰ ফালে লৈ আৰু একো নোকোৱাকৈয়ে। এইটো কেনেকুৱা বিবাহ আছিল। মোৰ স্বামী মোৰ ফালেও চোৱা নাছিল। মোৰ শহুৰে ইতিমধ্যে মোক বেছি প্ৰশ্ন নকৰিবলৈ বুজাই দিছিল। গতিকে মই একো কোৱা নাছিলোঁ, একো নুসুধিছিলোঁ। এদিন ৰাতি হঠাৎ সাৰ পাই দেখিলোঁ যে তেওঁ কোঠাটোত নাই। মই ভাবিলোঁ তেওঁ হয়তো বাথৰুমলৈ গৈছে। কিন্তু কিছু সময়ৰ পাছতো যেতিয়া তেওঁ নাহিল, গতিকে কোঠাটোৰ বাহিৰলৈ গৈ চালোঁ। কোঠাটোৰ বাহিৰৰ বাৰান্দাত তেওঁক ক'তো দেখা নাপালোঁ। মই আকৌ মোৰ ৰুমলৈ যাবলৈ ধৰিলোঁ। কিন্তু সেই তলা লগোৱা দুৱাৰখনৰ কথা মোৰ মনলৈ আহিছিল। যেতিয়া মই সেই দুৱাৰৰ সন্মুখলৈ গ'লোঁ, তাৰ পৰিৱৰ্তে তাত কোনো তলা নাছিল। ভিতৰৰ পৰা বন্ধ হৈ আছিল। মই থিয় হৈ আছিলোঁ, তেওঁ ভিতৰত আছেনে নাই বুলি ভাবি। তেতিয়াই এটা সৰু মাত শুনিলোঁ। সেয়া আছিল এগৰাকী মহিলাৰ মাত। আৰু মই যেতিয়া মন দি শুনিলোঁ, তাই কৈ আছিল, ল'ৰা, ল'ৰা। মই ভয় খাই তাৰ পৰা পলাই গৈ পোনে পোনে মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। এই সকলোবোৰ কি বুলি ভাবি মই বিচনাত পৰি ভাবি আছিলোঁ। তাৰ পিছত তেওঁ কোঠাটোত সোমাই আহিল। মই শুই থকা ভাও ধৰিলোঁ। এতিয়া মোৰ তেওঁৰ আগমনৰ ভয় হ'বলৈ আৰম্ভ কৰিছিল। কেনেবাকৈ মই মোৰ ভয় আৰু চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিলোঁ। বেছমেণ্টৰ পৰা আহি থকা মহিলাগৰাকীৰ মাতটো মোৰ শাহুৰ মাত আছিল নেকি? মোৰ শাহুৰ এখনো ছবি নাই কিয়? তেওঁ জীয়াই আছে নেকি? আৰু যদি আছে তেন্তে ঘৰত ইমানবোৰ গোপন কথা থাকিলে শাহুৰ মাক কিয় এনেকৈ তলা বন্ধ কৰি ৰখা হয়? ৰাতি ভালদৰে শুব পৰা নাছিলোঁ। বিচনাত পৰি থাকোঁতে মোৰ মনলৈ এটা চিন্তা আহিল যে মই নিশ্চিতভাৱে সেই কোঠাটোৰ এবাৰ চাবলৈ যাব লাগে। শহুৰে মোক সেই কোঠাটোত সোমাবলৈ মানা কৰিছিল। মই ৰাতিপুৱাই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ। তেতিয়াও তেওঁ শুই আছিল। লাহে লাহে আৰু ভয়তে মই সেই কোঠাটোৰ ফালে গৈ আছিলোঁ। চিৰিৰ দুৱাৰখন পালোগৈ সদায় যোৱাৰ দৰে। তেতিয়াও তাত এটা ডাঙৰ তলা আছিল। ইয়াৰ চাবিবোৰ মোৰ স্বামীৰ ওচৰত আছিল। ভাবিলোঁ বাহিৰৰ পৰা মাত দিম। হয়তো কোনোবাই উত্তৰ দিব। কিন্তু তেতিয়া মই ভাবিলোঁ যে মই মাতিলে হয় মোৰ গিৰিয়েক বা শহুৰে সাৰ পাব। মই বুজিলোঁ যে সেই কোঠাটোলৈ যাব বিচাৰিলে চাবি লৈ আহিব লাগিব। তাৰ পৰাই ওলাই আহিলোঁ। সেই নিশাৰ পিছত মই বৰ অস্থিৰ হৈ পৰিলোঁ যদিও স্বামীৰ আচৰণে কোনো পৰিৱৰ্তন নহ'ল। তেওঁলোকৰ বাবে যেন একো হোৱাই নাছিল। ৰাতিপুৱা মা আৰু দেউতাৰ হঠাৎ মোৰ শহুৰ ঘৰলৈ আহিল। তেওঁ পাৰ হৈ গৈ অহা যোৱা কৰি আছিল। গতিকে মাহঁতে মোক লগ কৰিবলৈ আহিছিল। মাক দেখাৰ পিছত মোৰ কান্দোন যেন লাগিল। মই তেওঁক সকলো কথা ক'ব বিচাৰিছিলোঁ। কিন্তু মই কি কৰিম? এই মুহূৰ্তত মই ইয়াত কি চলি আছে সঠিককৈ নাজানো। মায়ে মোক সুধিছে, ছোৱালী, সকলো ঠিকেই আছেনে? মই ক'লোঁ ঠিক আছে। কিন্তু মই তেওঁলোকক কেনেকৈ কওঁ যে ইয়াত একো ঠিক নাই। মোৰ স্বামীও মোৰ লগত স্বামীৰ দৰে নাথাকে। আৰু এই ঘৰত কি হৈ আছে ময়ো নাজানো। কিন্তু মই এতিয়াই তেওঁক চিন্তিত কৰিব বিচৰা নাছিলোঁ। সেইবাবে মই মাক একো কোৱা নাছিলোঁ। তেওঁ যোৱাৰ পিছত যেতিয়া মোৰ শহুৰ ঘৰত আছিল,
গতিকে মই তেওঁক সুধিলোঁ, দেউতা, শাহুৰ মাৰ কেনেকৈ মৃত্যু হ'ল নে জীয়াই আছে? তেওঁ মোৰ ফালে এনেদৰে চালে যেন মই কিবা এটা ভুল সুধিছোঁ। তেওঁ ক'লে, বোৱাৰী, তুমি মোক এইটো সুধিছা, কিন্তু ভুলতো হ'লেও তোমাৰ স্বামীক এই কথা কেতিয়াও নুসুধিবা। সময় আহিলে সকলো কথা কম। এই বিষয়ে এতিয়াই কথা নাপাতোঁ। এই কথা কৈ তেওঁ গুচি গ'ল। এতিয়া ৰাতিটো ওচৰ চাপি অহাৰ লগে লগে মোৰ ভয় লাগিবলৈ আৰম্ভ কৰিছিল। ৰাতি আকৌ একেই কথা হ'ব আৰু তাৰ পৰা অতি সৰু শব্দ শুনিবলৈ পালোঁ। সেই নিশা মই সিদ্ধান্ত লৈছিলোঁ যে আজি চাবিবোৰ মোৰ লগত ৰাখিম। ৰাতি যেতিয়া তেওঁ কোঠালৈ আহি কিছু সময়ৰ পিছত শুইছিল, লাহে লাহে তাৰ পকেটৰ পৰা চাবিবোৰ উলিয়াই আনিলোঁ। ৰাতিপুৱাই সেই কোঠাটোলৈ গ'লোঁ। মনত বহু ধৰণৰ চিন্তা আৰু ভয়ৰ সৃষ্টি হৈছিল। মই তলা লগোৱা দুৱাৰখনৰ সন্মুখত আছিলোঁ আৰু তাৰ চাবিটো মোৰ হাতত আছিল। উশাহ এটা ল'বলৈ অলপ সময় থিয় হৈ তলাটোৰ চাবিটো থৈ দিলোঁ। কিন্তু পিছফালৰ পৰা শহুৰে মাত দিয়াত মোৰ হৃদয় ধপধপনি বন্ধ হৈ গ'ল। বোৱাৰী, কি কৰিছা? তেওঁৰ মাতটোৱে মোক জীয়াই থকাৰ পৰাই জীৱনটো আঁতৰাই পেলোৱা যেন লাগিল। মই পিছলৈ ঘূৰি নাহিলোঁ। যদিও তেওঁ মোৰ ওচৰলৈ আহিল। মোক দেখি শহুৰে সুধিলে, তুমি ইয়াত কি কৰি আছা আৰু এই কোঠাটোৰ চাবিটো কেনেকৈ পালা? মই নিমাত হৈ আছিলোঁ। গতিকে তেওঁ আকৌ সুধিলে, এই চাবিটো ক'ৰ পৰা পালা? মোৰ কোঠাৰ পৰা লৈ গ'লা নি? মই তোমাক কৈছিলোঁ নাই, আপোনাৰ ল'ৰাৰ আহি প্ৰতি নিশাই তেওঁ এই কোঠাটোলৈ আহে। এই কথা শুনি শহুৰে আচৰিত হৈ ক'লে যে সঞ্জয় আকৌ সেই কোঠাটোলৈ আহিবলৈ ধৰিলে, আৰু সেইটো ৰাতি। মই সুধিলোঁ যে এই কোঠাটোত তোমালোক মানুহে লুকাই থকাটো কিহৰ বাবে ইয়াৰ পৰা পুত্ৰ ল'ৰাৰ শব্দ আহে? এই সকলোবোৰ শুনাৰ পিছত মোৰ শহুৰে মোৰ ভুল বুলি ক'লে। আপুনি মোক সকলো কথা আগতে কোৱা উচিত আছিল। মই গম পোৱা নাছিলোঁ যে আপুনি এনেকুৱা কিবা এটা ভাবিবলৈ আৰম্ভ কৰিব। মোৰ হাতৰ পৰা চাবিটো লৈ শহুৰে চিৰি দুৱাৰখন খুলি এটা কোঠালৈ নামি গ'ল। কোঠাটো খুলি দিয়াৰ লগে লগে কোঠাটোৰ গোপন কথা গম পালোঁ। শাহুমাৰ সকলো বস্তু, কাপোৰ কানি, ফটো আৰু গহনা কোঠাটোত আছিল। তাৰ পিছত শহুৰে সেই কথা ক'লে। 2 বছৰ পূৰ্বে এক দুৰ্ঘটনাত মৃত্যু হৈছিল সঞ্জয় মাতৃৰ। তাই ককায়েকৰ ঘৰলৈ গৈ আছিল। সেইদিনা তাই সঞ্জয়ক ক'লে যে তাইক ককায়েকৰ ঘৰলৈ লৈ যাওক। পিছদিনা তাই ঘূৰি আহিব। কিন্তু সঞ্জয় নাযাওঁ, মোৰ কাম আছে বুলি ক'লে। যে তেওঁ যাব নিবিচাৰে, ভালকৈ বাইক চলাব নাজানো। সেয়েহে ককায়েকক ফোন কৰিলে। কিন্তু গৈ থাকোঁতে সিহঁতৰ বাইকখন পিছলি পৰি বাগৰি পৰে। সঞ্জয় মাকৰ মূৰত আঘাত পায়, যাৰ ফলত তেওঁৰ মৃত্যু হয়। মাকৰ মৃত্যুৰ বাবে সঞ্জয় নিজকে জগৰীয়া কৰি বিশ্বাস কৰে যে সেইদিনা মাকক লৈ যোৱা হ'লে এইবোৰ কোনোটোৱেই নহ'লহেঁতেন। সেই ঘটনাৰ পিছত তেওঁ বহু দিনলৈ কথা নকয় আৰু তেওঁক বৰ কষ্টেৰে চম্ভালিলোঁ। মাকক মনত পেলাই প্ৰতিটো সৰু সৰু কথাকে লৈ সি কান্দিবলৈ আৰম্ভ কৰে। খঙত সি নিজকে গালি পাৰিবলৈ আৰম্ভ কৰে, যাতে সি মাকক মনত নপৰে। মই তাৰ সকলো বস্তু ইয়াতে ৰাখিছোঁ। মাকক সি বহুত ভাল পাইছিল। মাকৰ লগত বহুতো ভিডিঅ' আছে তাৰ ফোনত। হয়তো ৰাতি আহি আকৌ সকলোবোৰ চাবলৈ আৰম্ভ কৰে। মই ভাবিছিলোঁ যদি তেওঁৰ জীৱনত প্ৰেম আছে, তেতিয়া হয়তো তেওঁ আকৌ কিছু পৰিমাণে সুখী হ'ব। গতিকে মই তেওঁক বিয়া কৰাই দিলোঁ। মাকে তাক বিয়া পাতিবলৈ কৈছিল যদিও সি নাকচ কৰিছিল। বিয়াৰ সময়তো সি একেই কথা কৈ আছিল যে যিহেতু মা নাই, গতিকে বিয়া হৈ কাৰ সুখী কৰিম। সেইবাবে মই তোমাক কৈছিলোঁ, তেওঁক ভুল বুজিব নালাগে। তেওঁক মৰমৰ প্ৰয়োজন। তেওঁ নিশ্চিত হ'ব লাগিব যে যি হৈছে সেয়া এতিয়া সলনি কৰিব নোৱাৰি। নতুবা তাৰ দোষো নহয়। কিছুদিনৰ আগতে যি স্বামীক ভয় কৰিছিলোঁ, এতিয়া তেওঁৰ প্ৰতি মোৰ অন্তৰত প্ৰেম আৰু সহানুভূতি গঢ় লৈ উঠিছে। কোনে মাকক ইমান ভাল পায়? তেওঁ কেনেকৈ বেয়া হ'ব পাৰে? ঠিক সেই মুহূৰ্ততে মই শহুৰেকক ক'লোঁ যে এতিয়া তুমি একেবাৰে চিন্তা নকৰিবা। মই তেওঁৰ খবৰ ল'ম। ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে মই তেওঁক ক'লোঁ যে তুমি বৰ ধুনীয়া। তাৰ পৰা কোনো উত্তৰ নাপালে, কিন্তু সামান্য এটা হাঁহি নিশ্চয় আহিল। মাতৃৰ ঠাই কোনেও ল'ব নোৱাৰে,
কিন্তু তথাপিও মই তেওঁক নিজকে দোষ দিয়া বন্ধ কৰিবলৈ চেষ্টা কৰিম। লাহে লাহে তাই হাঁহিটো ঘূৰাই আনিবলৈ লাগিব।